Namaskar, কি খবৰ আপোনালোকৰ? A very good afternoon to all of you or good evening to all of you. আৰু মই আজি আপোনালোকৰ সন্মুখত লৈ আহিছো এটা স্পেশাল এডিশন আৰম্ভ কৰিছে CACP IAS Academy আজিৰে পৰা আপোনালোকৰ নতুন এডিশনটো ষ্টাৰ্ট হ'ব উইকলি বেচিছত every day a week আমি লৈ আহিম আপোনালোকৰ বাবে আসাম উইকলি এনালিসিস আজিৰ পৰা আৰম্ভ হৈছে আজি 22 নৱেম্বৰ 2025 আজিৰ পৰা আৰম্ভ হ'ব আৰু প্ৰত্যেক শনিবাৰে আমি আপোনালোকৰ সন্মুখত এনেকুৱা এটা এনালিসিস অনাম বা আনিম যোনটো এনালিসিসৰ দ্বাৰা বিগত সপ্তাহত বা লাষ্ট উইকত যোনবিলাক অসমৰ ক্ষেত্ৰত বা অসমৰ লগত জড়িত যোনবিলাক ইম্পৰ্টেন্ট ইভেন্টস হৈ গৈছে সেইবিলাকৰ ওপৰত এটা আমি আলোচনা কৰিম we will have a discussion on the most important topics which are related to Assam and which have happened in connection to Assam in the last week আৰু এই এনালিসিসটোৰ দ্বাৰা আমি বিশ্বাস কৰো যে CACP IAS Academy বিশ্বাস কৰে যে আপোনালোকে বহুতখিনি সহায় পাব in the upcoming examinations. Okay, so আজিৰ যোনটো এনালিসিস আৰু মোৰ কথা যদি মই ক'বলৈ যাওঁ মোৰ নাম ইজাজ আহমেদ স্যাৰ হয়তো আপোনালোকে বহুতে চিনি পাবও পাৰে বা বহুতে চিনি নাপাবও পাৰে মই তোমালোকক বা আপোনালোকক এই গোটেই কাৰেন্ট এফেয়াৰ্ছৰ যোনটো বস্তু আসাম কাৰেন্ট এফেয়াৰ্ছৰ এনালিসিসটো মই আগবঢ়াই লৈ যাম ওকে সো এতিয়া আমি ষ্টাৰ্ট কৰো যদি আপোনালোকৰ কিবা ডাউট থাকে আপোনালোকে আমাৰ লগত যোগাযোগ কৰিব ওকে মোৰ লগতো যোগাযোগ কৰিব পাৰে বা আমাৰ CACP IAS Academy লগতো যোগাযোগ কৰিব পাৰে to resolve any doubts okay so on that note আমি আজি যোনকেটা টপিক চাম সেইকেটা টপিক হৈছে first Assam Cabinet clears polygamy prohibition bill 2025 second special revision of electoral rolls in Assam আমি জানো যে অসমত ইলেকশন আহি আছে Vrindavani Bastra এটো এটা বহুত বেছি আপোনাৰ গুৰুত্বপূৰ্ণ টপিক for the upcoming examinations নিউজত আছিল recently আমাৰ আপোনালোকে জানে যে CM মহোদয় লণ্ডনলৈ গৈছিল ব্ৰিটিছ মিউজিয়ামৰ লগত তেওঁলোকে MOU সাইন কৰি আহিছে অসম চৰকাৰে Assam signs MOU with Google লগত অসমে MOU সাইন কৰিছে to build statewide AI capacity তাৰ পিছৰ যোনটো নিউজ হেতু related with white winged wood duck okay তেও হা বুলি আমি যাক অসমীয়াত কওঁ white winged wood duck তেওঁলোকৰ পপুলেশন বহুত কমি আহিছে সো তেওঁলোকৰ ওপৰত বা সেই টপিকটোৰ ওপৰত আমি ডিসকাস কৰিম আৰু লাষ্ট Great Assam School Shakeout Program এটো related with disaster management okay disaster management GS paper 5 ৰ কাৰণে অতিকৈ গুৰুত্বপূৰ্ণ আপোনালোকে জানে যে আসাম related topic or পৰা তেওঁলোকে disaster management টো খুদিবলে পাৰে ঠিক আছে সো এতিয়া আমি স্টাৰ্ট কৰো see this is the ইয়াৰ লগে মই আপোনালোকক ক'ব পাৰো যে for analysis okay PDF খন যদি আপোনালোকক লাগে আপুনি এইটো আমাৰ Telegram গ্ৰুপৰ ID টো হয় সো আপোনালোকে এটো স্ক্যান কৰি পেলাই ধুনিয়াকে Telegram আমাৰ যোনটো গ্ৰুপ সেই গ্ৰুপটোত আপোনালোকে এড হৈ যাব পাৰে আমাৰ যোনটো চেনেল Telegram চেনেলত আপোনালোকে এড হৈ যাব পাৰে আৰু এড হোৱাৰ লগে আপোনালোকে এই এনালিসিস বিলাকৰ PDF পোৱা আৰম্ভ হৈ যাব okay and all this is totally free of cost আপোনালোকে এটকাও দিব নালাগে all this is totally free of cost আপোনালোকৰ সুবিধাৰ কাৰণে আমি এবিলাক এনালিসিস লৈ আহিছো চাও ইয়াৰে লগে মই আপোনালোকক জনাই থওঁ যে CACP IAS Academy APSC UPSC GS Foundation কোৰ্সও আমাৰ এতিয়া ইতিমধ্যে লঞ্চ হৈছে নতুন GS Foundation কোৰ্স আমি লঞ্চ কৰিবলৈ গৈ আছো চাৰিটা টাইম স্লটত আমি এই GS Foundation বেচটোত হৈছো 8 AM to 11 AM 11:15 to 2 PM 3 PM to 6 PM আৰু 7 PM to 9:30 PM ইয়াতে আপোনালোকে আমাৰ গোটেই ফেকাল্টি টিমটোৰ ফটো পাব আৰু ফেকাল্টি মেম্বাৰ্স আছে সকলোৰে ফটো ইয়াত নাই কিন্তু এইকেজন আমাৰ কোৰ টিমৰ সদস্য আৰু আছে কোৰ টিমৰ সদস্য সো কিবা কাৰণত আমি তেওঁলোকৰ ফটো ইয়াত দিবলৈ পৰা নাই সো আটাইকেজন ফেকাল্টিৰ বিষয়ে ইয়াত দিয়া আছে আৰু আমি অনলাইনতো পঢ়াও আমাৰ যোনবিলাক ব্যাচেছ এবিলাক অনলাইনো পাব আৰু অফলাইনো পাব সো অনলাইনো কৰিব পাৰে আপোনালোকে বা অফলাইনো কৰিব পাৰে আৰু like I said admissions are going on for new batch যদি আপোনালোক ইচ্ছুক যদি এই ভিডিওটো কৰি আপোনালোকৰ ভাল লাগে বা ভাল পায় তেনে হলে 6002206217 এই নম্বৰত আপুনি যোগাযোগ কৰিব পাৰে বা এই ভিডিওটোৰ কমেন্ট সেকশনত আপোনালোকে কমেন্টও কৰিব পাৰে তেতিয়া আমাৰ টিমে আপোনালোকৰ লগত যোগাযোগ কৰিব ঠিক আছে on that note let's start today's analysis so like I said these are the topics okay these are the topics which shall be covered today okay these are the topics which shall be covered today we will talk about each one of them one by one so this is the first topic Assam Cabinet clears polygamy prohibition bill 2025 now first things first what is the meaning of polygamy when a man has more than two wives more than one wife okay so sorry when a man has got multiple wives more than one wife okay এগৰাকী ঘৈণীয়েকত কৈ যদি বেছি
এগৰাকী হাজবেণ্ডৰ যদি ৱাইফ থাকে আমি সেই প্ৰথাটোক আমি কি বুলি কওঁ পলিগেমি বুলি কওঁ কি বুলি কওঁ polygamy মানে একেবাৰে সিম্পল ভাষাত ক'বলৈ গ'লে when a man has multiple wives that institution is known as polygamy okay তাক আমি কি বুলি কওঁ polygamy Assam cabinet so Assam cabinet clear কৰিছে polygamy prohibition bill 2025 সাকে আপোনালোকে দুটা শব্দ পাইছে এটা আছে polygamy আনটো আছে polyandry okay polyandry অৰ্থ হৈছে যে when a woman has got multiple husbands সেই প্ৰথাটো কিন্তু আপোনালোকক কৈ থওঁ এই প্ৰথাটো কিন্তু ইন্ডিয়াত প্ৰচলিত ইন্ডিয়াত দুইটা প্ৰথা আছে পলিগেমিও আছে পলিএন্ড্ৰিও আছে what is polyandry when a woman has got multiple husbands আমি তাক কও polyandry এই অলপতে তেনেকুৱা এটা কেস আমাৰ হিমাচলত হৈ গৈছে আৰু polygamy এইটো এটা আসাম স্পেসিফিক নিউজ সো এই বিলখনৰ নাম এখন বিল আপোনালোকে জানে প্ৰস্তাৱ ওকে প্ৰস্তাৱখন অনাৰ লগে লগে প্ৰস্তাৱ প্ৰত্যেকখন প্ৰস্তাৱ আইন নহবও পাৰে আইন কেনেকৈ হয় ল মেকিং প্ৰসেস আপোনালোকৰ কি বুলি কয় মই ভাবো যে আপোনালোকে জানে যে ল কেনেকৈ বনাও আমি ইন্ডিয়াত ল বনোৱা এটা প্ৰক্ৰিয়া আছে হয়নে নহয় ল বনোৱা এটা প্ৰসিজিয়াৰ আছে সো হে প্ৰসিজিয়াৰটোৰ ফাৰ্স্ট স্টেপ কি আপুনি হাউসত আপুনি এখন বিল প্ৰেজেন্ট কৰিব লাগিব সো অসম চৰকাৰে আগন্তুক সেশনত এখন বিল প্ৰেজেন্ট কৰিম বুলি ভাবিছে আৰু এতিয়া অকল ভাবা নাই কাৰণ ভাৰত অসম চৰকাৰৰ ক্যাবিনেটে ইতিমধ্যে এপ্ৰুভ কৰিছে সো আগন্তুক সেশনত এই বিলখন তেওঁলোকে প্ৰেজেন্ট কৰিব আৰু তেওঁলোকে চেষ্টা কৰিব যাতে এই বিলখন তেওঁলোকে পাস কৰায় এখন আইন বনাব পাৰে আৰু হে বিলখনৰ নাম কি হৈছে তেওঁলোকে polygamy prohibition bill 2025 so ইয়াৰ কনটেক্সট টো আমি আগতে বুজিলো Assam cabinet has approved the Assam prohibition of polygamy bill 2025 to be tabled in the legislative assembly from November 2025 the bill follows the state's 2023 initiative to curb polygamy and subsequent alignment okay considerations with Uttarakhand's Uniform Civil Code 2024 এতিয়া সোয়া ইয়াত কি কোৱা হৈছে ইয়াত দুটা বা তিনটা কথা কোৱা গৈছে ফাৰ্স্ট কথাটো এটো কোৱা গৈছে যে আসাম ক্যাবিনেটে এপ্ৰুভ কৰিছে মই ইতিমধ্যে আপোনালোকক কৈছো যে আসাম ক্যাবিনেটে এপ্ৰুভ কৰিছে যে আপকামিং সেশনছত ওকে আপকামিং সেশনছত মানে মই এটা বিধানসভা বা আসাম লেজিসলেটিভ এসেম্বলি সেশনছৰ কথা কৈ আছো তাত তেওঁলোকে অসম চৰকাৰে এই বিলখন প্ৰেজেন্ট কৰিব তাৰ পিছত ভোটিং হ'ব হয়নে নহয় সো প্ৰেজেন্ট কৰিব ইতিমধ্যে আসাম ক্যাবিনেটে এপ্ৰুভ কৰিছে the বিলখনৰ এটা কানেকশন আছে উত্তৰাখণ্ডৰ ইউনিফৰ্ম সিভিল কোড 2024 নাও এতিয়া যদি আপোনালোকে খুধে সো ইউনিফৰ্ম সিভিল কোডৰ মিনিং কি ইউনিফৰ্ম সিভিল কোডৰ মিনিং টো হৈছে যদি একেবাৰে যদি সিম্পল ভাষাত মই ক'বলৈ যাও ইউনিফৰ্ম সিভিল কোডৰ মিনিং ইউনিফৰ্ম সিভিল কোডে কি কৰিব বিচাৰে যে ভাৰতত থকা প্ৰত্যেকখন ৰাজ্যৰ ওকে ভাৰতত থকা প্ৰত্যেকখন ৰাজ্যৰ প্ৰত্যেকজন মানুহে যাতে একে ধৰণৰ সিভিল লজ বিলাক পালন কৰক এতিয়া হেতু হৈ থকা নাই এতিয়া বেলেগ বেলেগ ধৰ্মৰ মানুহে অন্তত ক্ৰিমিনাল লজ সকলোৰে বাবে সমান কিন্তু সিভিল লজ সকলোৰে বাবে সমান নহয় ওকে যেনেকে হিন্দু আনডিভাইডেড ফ্যামিলিৰ কাৰণে লজ বেলেগ ওকে তোমাৰ ইন্ডিয়ান মুছলমান সকলৰ কাৰণে তেওঁলোকৰ শৰিয়া আহি যায় কেতিয়াবা মানে কিছুমান লজ ইসলামিক লজ আছে ঠিক তেনেকে বেলেগ বেলেগ ধৰ্মৰ সিভিল লজ বিলাক বেলেগ বেলেগ ধৰ্মৰ মানুহে বেলেগ বেলেগ সিভিল লজ এতিয়া পালন কৰি আছে ইন্ডিয়াত হেবিলাক আতৰাই the aim is to bring all the people under one bracket যাতে civil matters-টো তেওঁলোকে একে নিয়ম বিলাক পালন কৰক বা একে আইন বিলাক একে হওক ওকে ক্ৰিমিনাল matters-ত তেওঁলোকে একেখন আইনে তেওঁলোকে পালন কৰে কিন্তু civil matters-ত একেখন আইন পালন নকৰে সো ইউনিফৰ্ম সিভিল কোডে it aims for that যাতে civil matters-টো সকলো ভাৰতীয় নাগৰিকে ওকে একেখন আইন পালন কৰক নাও এতিয়া ইয়াৰ মেৰিট ডিমেৰিট আমি হেবিলাক চাব লাগিব কিন্তু হেবিলাক আমাৰ উদ্দেশ্য নহয় সো উত্তৰাখণ্ডৰ তেনেকুৱা এখন ওকে ইউনিফৰ্ম সিভিল কোডৰ লগত ইয়াৰ এটা কানেকশন আছে বুলি ইয়াত এই কনটেক্সটত আমি চাব লাগিব ঠিক আছে এতিয়া এই বিলখনৰ কি প্ৰভিজনস কি হ'ব যোনখন বিল এতিয়া অসম চৰকাৰে আনিম বুলি ভাবিছে বা যোনখন আইন তেওঁলোকে আনিম বুলি ভাবিছে এই আইনখনৰ বা এই এতিয়াতো বিলে হৈ আছে ন প্ৰেজেন্ট কৰাৰ পিছত এতিয়াও বিল হোৱা নাই যোনখন সেশনত প্ৰেজেন্ট কৰিব বিল হ'ব সো বিলখনৰ কি প্ৰভিজনস কি Number 1, criminalization of polygamy. Marrying a second or third term. মানে যদি এজন পুৰুষে দ্বিতীয়বাৰৰ বাবে বা তৃতীয়বাৰৰ বাবে যদি এগৰাকী মহিলাক বিয়া পাতে মানে দ্বিতীয়বাৰৰ বাবে বা তৃতীয়বাৰৰ বাবে যদি বিয়া পাতে it will attract up to 7 years of imprisonment. Up to 7 বছৰলৈকে তেখেতে জেল খটাৰ সম্ভাৱনা আছে ওকে
up to 7 years. 7 years is the limit. হয়তো তাতকৈ কম বছৰৰ বাবেও জেল খাটিবলগীয়া হ'ব পাৰে, কিন্তু up to 7 years. এইটো হৈছে first point. Classified as a cognizable offense, denying immediate bail. Now, this is a very important word. This is a very, very important word. What is the meaning of a cognizable and non-cognizable? Cognizable offense, hey, tenekwa offense, generally ki hoy? Jetia, tumaleke sage Hindi cinema bilakot sage dekha paisa. Jetia police kunba ejon manhor ghorole jay, aru jetia tekhetok koy je ami apunak arrest koribole ahisu, hejon manhe sadharonate ki koy? Je show me the warrant. Okay, warrant ase ne apnalokor osorot? Warrant thokatu baidhotamulok nohoy in the case of ki cognizable offense. Cognizable offense od police or hatot warrant nothoka koyo police apunak arrest koribo pare. Police or hatot warrant nothoka keo in the case of a cognizable offense. Offense mane ki crime. Police can arrest you. Okay, police can arrest you without showing a warrant. Warrant nothoka ka apnalok mane apunak arrest koribo pare. Hetu ko ami cognizable offense. Tar mane ki ami ki bujilu? Generally cognizable offense bilak warrant nothoka ke পুলিশ কেতিয়া আহে আপোনাৰ ওচৰলে কি বুলি কয় আমাৰ এৰেষ্ট কৰিবলে যেতিয়া এজন মানুহে কৰা ক্ৰাইমটো অলপ বেছি সিৰিয়াস থাকে তাৰ মানে এই প্ৰভিজনটো যে দিছে এখন বিলৰ ক্ষেত্ৰত তাৰ মানে আমি ক'ব পাৰো অসম চৰকাৰে এই ক্ৰাইমটো বহুত বেছি সিৰিয়াস বুলি ভাবে বা বহুত বেছি সিৰিয়াস বুলি লৈছে আৰু হয়ও এটো ক্ৰাইম বহুত বেছি সিৰিয়াস সো কগনিজেবল অফেন্স মানে তোমাৰ বেল নথকাকে কি বুলি কয় বেল পোৱাটো ইমান ইজি নহব বেল পোৱাটো ইমান ইজি নহব আপুনি ইমিডিয়েটলি বেলৰ কাৰণে এপ্লাই কৰিব নোৱাৰে তাৰ ওপৰঞ্চি মানে কাৰবাক এৰেষ্ট কৰাৰ সময়ত ওয়াৰেন্টটো থকাৰ প্ৰয়োজন নাই ওকে তাৰপিছত ভিকটিম কম্পেনসেশন এটো এটা খুব ধুনিয়া এটা প্ৰভিজন থৈছে এই বিলখনৰ আন্ডাৰত ভিকটিম কম্পেনসেশন এতিয়া বহুতে প্ৰশ্ন কৰিছিল ঠিক আছে আপোনালোকে হাজবেণ্ড জনক এৰেষ্ট কৰি হুমুৱাই দিব বহুতে কৰিব পাৰে ন হাজবেণ্ড জনক যোনে মাল্টিপল টাইমছ বিয়া পাতিছে বা এগৰাকীতকে যাৰ বেছি ঘৈণীয়েক আছে আপোনালোকে এৰেষ্ট কৰি হুমুৱাই দিব সো তেখেতৰ অনুপস্থিতিত ঘৈণীয়েক বিলাকৰ কি হ'ব সেই কাৰণে গভৰ্ণমেন্টে ঘৈণীয়েক বিলাকৰ যাতে হে মহিলাসকলৰ যাতে ওয়েলফেয়াৰ যাতে কল্যাণ হক বা হে মহিলাসকলে যাতে কিবা এটা সহাৰি পায় চৰকাৰৰ তৰফৰ পৰা নহলে মানে তেওঁলোকক হেল্প কোনে কৰি আছিল মেবি হাজবেণ্ডৰ পৰা তেওঁলোকে কিবা পাই আছিল হাজবেণ্ডক এৰেষ্ট কৰা হৈছে হাজবেণ্ডক যেহেতু এৰেষ্ট কৰা হৈছে সেই কাৰণে মহিলাসকলক চৰকাৰে সাম বুলি কৈছে ইনডাইৰেক্টলি আৰু সেই কাৰণে চৰকাৰে ভিকটিম কম্পেনসেশন মেকানিজম এটা উলিয়াইছে ক্ৰিয়েচন অফ আ ষ্টেট ফান্ডেড ষ্টেটে ফান্ড কৰিব ষ্টেট ফান্ডেড এবিলাক মন কৰিবলগীয়া কথা ষ্টেটে ফান্ড কৰিব হু উইল ফান্ড ষ্টেটে ফান্ড কৰিব ষ্টেট ফান্ডেড কম্পেনসেশন অসম চৰকাৰে পইচা দিব ওকে অসম চৰকাৰে পইচা দিব ষ্টেট ফান্ডেড মন কৰিব কথাটো অসম চৰকাৰে পইচা দিব ফৰ উইমেন এফেক্টেড বাই পলিগেমি ওকে আৰু এটা কথা কৈছে অসম চৰকাৰে যে এলিজিবিলিটি ক্ৰাইটেৰিয়া এণ্ড কোৱান্টাম অফ কম্পেনসেশন ইজ টু বি ফ্ৰেমড ইন দ্য ৰুলছ এতিয়ালৈকে এলিজিবিলিটি ক্ৰাইটেৰিয়া মানে কোন এলিজিবল হ'ব এই কম্পেনসেশনটো পাবলে কোন এলিজিবল হ'ব কোন এলিজিবল নহয় হেবিলাক এতিয়ালৈকে অসম চৰকাৰে আৰু কিমান কম্পেনসেশন দিব কেই টকা দিব কি দিব হেবিলাক এতিয়ালৈকে ডিসাইড কৰা নাই হেবিলাক আগন্তুক দিনত ডিসাইড তেওঁলোকে কৰিবহে ওকে এতিয়া আমি আগবাঢ়ি যাওঁ exemptions এতিয়া এই বিলখনৰ কিছুমান exemption আছে সকলোৰে ক্ষেত্ৰত এপ্লিকেবল নহয় বিশেষকৈ ST communities আৰু ST districts বিলাকৰ ক্ষেত্ৰত এপ্লিকেবল নহয় bill does not apply to scheduled tribes of Assam okay অসমত ধেৰ ST আছে আপোনালোকে জানে scheduled tribes of Assamৰ ক্ষেত্ৰত এই বিলখন এপ্লিকেবল নহয় মানে পলিগেমি যোনটো প্ৰেক্টিস হে প্ৰেক্টিসটোক বেন নকৰে এই বিলখনে কাৰ ক্ষেত্ৰত scheduled tribes of Assamৰ ক্ষেত্ৰত ওকে কাৰণটো হৈছে কাৰণ scheduled tribes of যিসকল scheduled tribes বুলি আমি যিসকল জনগোষ্ঠী কওঁ তেওঁলোকৰ মাজত এনেকুৱা প্ৰথা বহুত আগৰে পৰা চলি আহিছে আৰু অসম চৰকাৰে বিচৰা নাই যে তেওঁলোকৰ প্ৰথাত হস্তক্ষেপ কৰাটো তেওঁলোকে বিচৰা নাই ওকে ইটো স্লাইটলি কন্ট্ৰভাৰ্চিয়েল বুলি আমি ক'ব পাৰো কিন্তু দিস ইজ গুড ওকে ইটোৱে দেখুৱাই যে অসম চৰকাৰে তেওঁলোকৰ যোনবিলাক কাৰণ scheduled tribes ন তেওঁলোক ইয়াৰ ভূমিপুত্ৰ হয় সো তেওঁলোকৰ যোনবিলাক পৰম্পৰা সেই অতীজৰে পৰা চলি আহিছে হেবিলাকত কোনো ধৰণৰ হস্তক্ষেপ কৰিবলৈ বিচৰা নাই অসম চৰকাৰে which is a good thing তাৰ উপৰঞ্চি 6th schedule areas বিলাককো এক্সাম কৰা হৈছে
Sixth schedule areas bilakoko exempt kora hoise jeneke BTC Bodoland Territorial Council Dima Hasao mane BTC ৰ under junbilak districts ahe okay BTC ৰ under junbilak districts ahe Kokrajhar kok Tamulpur kok Orang kok hebilakok exempt kora hoise okay BTC ৰ under থকা districts samuhak tar uporonsi Dima Hasao aru Karbi Anglong Dima Hasao ko exempt kora hoise Karbi Anglong ko exempt kora hoise okay minority Muslims residing in 6 schedule areas prior to 2005 are also exempted Etia a 6 schedule areas mane tomar ki bole ke BTC ৰ under থকা areas bilake hok Dima Hasao e hok ba Karbi Anglongote hok hebilak areas ot থকা ji hokol musulman manu hebilak areas ot 2005 ৰ আগৰে পৰাই আছে তেওলোকৰ ওপৰতো এই হবলগীয়া আইন খন মানে যদি হে আইনলে ৰূপান্তৰিত হয় এই বস্তুটো এপ্লিকেবল নহয় মানে বস্তুটো বুজি পাইছনে আপোনালোকে যে এই বিলাক ডিস্ট্ৰিক্টছ ত থকা ওকে যদি কোনবা ধৰা মুছলমান মানুহ আছে এবিলাক ডিস্ট্ৰিক্টছত 2005 ৰ পৰা 2005 ৰ আগৰে পৰাই আছে তেওলোকেও পলিগেমি প্ৰ্যাকটিস কৰিব পাৰিব কিন্তু ক্ৰাইটেৰিয়াটো কি যে 6 schedule areasত তেওলোকে তাৰ বাসিন্দা হ'ব লাগিব নাই কমেও 2005 ৰ আগৰে পৰা বলে এতিয়া যদি 2010 ত আহিছে বা 2006 ৰ পৰা তেওলোক তাত আছে তেতিয়াও নহব 2005 ৰ আগৰে পৰা হ'ব লাগিব ওকে আগৰে পৰা তাত তেওলোক থাকিব লাগিব তেতিয়াহে they will be exempted ঠিক আছে এতিয়া constitutional and legislative angle আমি যদি চাও 6 schedule areas বিলাক আমাৰ কাৰণে স্পেশাল কিয় আৰু 6 schedule areas বিলাকৰ কথা আমি কেটামান জানিব লাগিব they enjoy autonomy in personal laws and customary practices justifying key exemption customary practices or আমি যদি constitutional and legislative assembly বা হে angle টোৰ বা হে প্ৰেক্ষাপটৰ পৰা চাবলৈ যাও আপোনালোকে জানে okay আমাৰ fundamental rights article 29 and 30 they talk about কি they talk about minority rights কেৱল মাত্ৰ ধাৰ্মিক minority কথা কোৱা নাই minority rights are also known as কি cultural rights cultural and linguistic rights তাৰ আন্ডাৰতো চৰকাৰে হস্তক্ষেপ নকৰাটো চৰকাৰৰ বাবে ইম্পৰ্টেন্ট হয় otherwise sarkar would violate that fundamental right which has been given due place in our constitution okay বুজি পাইছে A 2003 state committee headed by Justice Rumi Fuqan examined the legislative competence of the state to make laws on polygamy. 2023 sonot state committee ekhon form kora hoisil aru state committee khonor murabbi kun asil head kone korisil Justice Rumi Fuqan aru he committee khone examine korisil je state government or enekwa authority asene nai enekwa law banabole aru ase boli tekhete mane hetu ar dhara ki boli ko hetu korisile bill may be viewed in broader debates of UCC moi koiswe gender justice and states power to regulate personal laws a bill khon akham sarkare ki onise jate gender justice dibo pare karon mohila hakolor logot etu eta ki boli kobo lebo mohila hakolor logot etu eta otyasar boli kobo lagibo ba otyasarotke beshi teologor logot onyay boli kobo lagibo okay etu eta onyay boli kobo lebo karon বহুতে সুবিধা লৈছে এনেকুৱা একো আইন নাই কাৰণে বহুতে সুবিধা লয় okay মহিলা হাকলৰ জীৱন বেয়া হোৱাৰ আমি ঢেৰ প্ৰমাণ পাও সো এইবিলাক কিছুমান কাৰণত চৰকাৰে এই আইনখন আনিম বুলি নিৰ্ণয় এটা লৈছে okay আৰু গভৰ্নেন্স আৰু সোশিয়াল ইমপ্লিকেশনসও আছে ইয়াৰ okay আমি সদায় কথা পাতি থাকো মহিলা সবলীকৰণৰ ফালে okay কেবা খুজ দিয়া হ'ব হয় না okay মহিলা সবলীকৰণক প্ৰমোট কৰা হ'ব মহিলাসকলৰ অধিকাৰক প্ৰমোট কৰা হ'ব এই আইনখনৰ দ্বাৰা marital security thakibo okay marital security thakibo ei ain khonor dara social justice okay social justice apnaloke jane APSC mains or the important part hoy social justice there questions ode aru he questions bilakot hoday mohila hakolor prekhapotor pora huda questions besi karon amar samaj khonot mohila hakolor logote ataitko besi onyay hoy he karone ei topic to social justice or prekhapotor pora bahute besi important introduces an accountability mechanism for marital misconduct jodi tumar wife or logot onyay korisa something has to be there to hold you accountable tumak jogoria koribo pora bostuta thakibo lagibo ei ain khone he gap to fill koribo okay exemptions highlight balancing uniform law making with cultural autonomy aru ebilak je tumar exemptions bilak dia hoise okay scheduled tribes aru scheduled tribe districts bilakok ei bostutu ki dekhwai je sarkare cultural junto autonomy okay cultural autonomy tok sarkare respect koribole jane thik ase yar por eta ami question sao je prelims ot kenekwa dhonar question hodibo pare
consider the following statements regarding the Assam Prohibition of Polygamy Bill 2025. Let's look at some of the statements. Let's look at some of the statements. Ek number statement. The bill classifies polygamy as a cognizable offense, thereby allowing arrest without warrant and immediate bail. The bill classifies polygamy as a cognizable offense. As a cognizable offense, you will not get bail easily, as well as police can arrest you without showing a warrant. Warrant anibo nalage teoloke tumak directly arrest kori loi jabo pare. Okay, ejon manhuok. So this statement is right. Scheduled tribe communities across Assam, irrespective of 6th scheduled status, are exempt from the provisions of the bill. This is also right. Jodi tumar scheduled tribe hoy, okay, jodi tumi jodi scheduled tribe or jodi member hua, tumi 6 scheduled areas of asane nai, that will not matter. That will not matter. Hone no? Tumi scheduled tribe areas of asane nai, hetu pisor kotha. Tumi jodi scheduled tribe hua, tumar jodi tribe to scheduled tribe hoy, tene hole automatically you are exempted. Hetu kothai koise. The bill creates a statutory compensation mechanism for women. Moi tumalok koiswe etu hoityo je eta fund create koribo jate he hokol mohilak sarkare swaseta koribo pare, ji hokol mohilar husband bilakok sarkare tumar arrest koribo affected by polygamy with eligibility criteria specified in the Parent Act itself. Kintu ei statement ro second part to ami mali lobo nowaru, karon moi tumalok koisilu je eligibility criteria etialeke specify hua nai, sarkare koa nai agontok dinot korim buli koise, kintu yat ki dia ase statement tut eneke tumaleke statements bilak bhalke khub sali jari poribo lagibo. You should be very careful while reading the statements, very carefully. So criteria specified in the Parent Act itself. So this is wrong. Etialeke specify kora nai. And minority Muslims residing in 6th scheduled areas prior to 2005 are excluded from the application of this bill. This is also right. So how many of the above statements are correct? How many? How many day? Which boli huda? How many? So ami ki boli kom? Ami kom, just one sec. Ami ki palu? Tinta statement right. So only 3. Udhotor ki hobo? C. Only 3. 1, 2, and 4. 3 statements are right. Okay. Let's move to the second news. Special revision of electoral rolls in Assam. Okay. Special revision of electoral rolls in Assam. Special revision. Context: the Election Commission of India, ECI, Election Commission of India, okay, news Election Commission of India has announced a special revision of electoral rolls in Assam ahead of the state assembly elections scheduled next year. Okay, elections ase Assam. This revision is being conducted without the special intensive revision due to the unresolved status of the National Register of Citizens NRC in Assam. Mane bostu tu enuka dhornor. Okay, bostu tu enuka dhornor. Moi bujai asu tumalok. Ekere ebilak bostu pani. Normally ki hoy ekhon state or election hoar agote normally ki hobo lagisil special intensive revision SIR boli ami kom. Normally election hoar agote Election Commission of India ki conduct korai eta special intensive revision conduct korai. Okhomot hetu bostu etia ki hobo nware karon okhomot jetia last time NRC hoisil বহুত বস্তুৰ সৰকাৰে বহুত বছৰ কি বুলি কয় বিপক্ষে মাত মাতিছিল ওকে কিমান লাখ ভোটাৰ্স সৰ নাম নাছিলে আৰু সৰকাৰৰ মতে হে কিমান লাখ ভোটাৰ্সৰ যাৰ যাৰ নাম অহা নাই তাত বহুত তোমাৰ ভ্যালিড সিটিজেনছো হুমাই আছে মানে ইন্ডিয়ান সিটিজেনছো হুমাই আছে হে কাৰণে we are not very happy with the NRC মানে we মানে কি the Assam government is not very happy with the NRC আৰু হে NRC ইস্যুটো আজিলৈকে যেহেতু সলভ হোৱা নাই unresolved status of the NRC National Register of Citizens hey karone ami normally special intensive revision to juntu ECI normally kore teoloke hetu nokori teoloke eta beleg dhornor special revision boli koise dole ki boli koise special revision eta ami saw je special revision to ki ase so why esa ami tatke agote bujibo lagibo je why SIR is not conducted why SIR is not conducted SIR I mean ki SIR ortho asil special intensive revision Juno normally hoy. So special intensive revision Okhomot kiyo nohoy 2019 or NRC moi tumalok olop agote koisul excluded kiman 19.6 lakh individuals out of 3.3 crore applicants apply korisil 19.6 lakh almost 2 million citizens were left out but the final notification is still pending etialeke final notification dia nai je 19.6 lakh or bhitorot hosake 19.6 lakh
আটাইবিলাক মানুহ হসাকে ইলিগেল বাংলাদেশী ইমিগ্ৰেন্টছ হয়নে নহয় এতিয়ালৈকে ফাইনেল নোটিফিকেশনখন ওলোৱা নাই দি আসাম গভৰ্ণমেণ্টেও চ্যালেঞ্জ কৰিছে হেজ চ্যালেঞ্জ দ্য কাৰেন্ট এনআৰসি বিফোৰ দ্য সুপ্ৰিম কোৰ্ট যে আমি মানি নলো ইয়াত এনেকুৱা ঢেৰ আছে সিটিজেনছ ঢেৰ আছে নাগৰিক যিসকল ভাৰতীয় নাগৰিক হয় Citizenship determination in Assam follows special provisions under the Citizenship Act supervised by the Supreme Court. Okay, Citizenship Act khon jonkhon ase okhomor khetrot olop bostubilak beleg etu karone karon etai karon okhomole bahut beshi migration hoise from our neighboring country that is Bangladesh. Okay, Bangladesh khon okhomot first migration hoisil bahut agor pa migration choli ase partitioner time ot bhayankar dhonor migration eta hol তাৰ পিছত আকৌ মাইগ্ৰেশন হল যেতিয়া বাংলাদেশ স্টেট খনৰ যেতিয়া ফৰ্মেশন হল বা হেখিনি সময়ত মানে যেতিয়া ধৰা ফাইট চলি আছিল তেতিয়া ইষ্ট পাকিস্তান আৰু ওয়েস্ট পাকিস্তানৰ মাজত okay so Assam has been the biggest victim of illegal immigration from our neighboring country of Bangladesh সেই কাৰণে অসমক অলপ গুৰুত্ব সহকাৰে লয় বা অসমৰ ক্ষেত্ৰত অলপ কিছুমান তোমাৰ মানে অলপ বেলেগ ধৰণে মানে তোমাৰ অসমৰ কেছটোক চাই As these processes are still ongoing, the nationwide SIR does not apply to Assam. Hey karne, okay, hey karne SIR Okhomor khetrot itia apply nohoy. So Okhomor khetrot ki apply hobo? Hey karne SR special revision apply hobo. The special revision or provisions bilak ki? Ek number house to house verification thakibo. Okay, jun bilak booth level officers teoloke conduct koribo special revision. Booth level officers bilake ghorele jabo. House to house প্ৰত্যেকজন যাৰ মানে তেওঁলোকৰ হাতত তিনিখনকে লিষ্ট থাকিব যাৰ নাম থাকে তেওঁলোকৰ ঘৰলে যাব আৰু তেওঁলোকে no enumeration forms to be filled by voters বিলাকক একো ফিল কৰিব নিদিয়ে তেওঁলোকৰ হাতত তিনিখন লিষ্ট থাকিব সেই তিনিখন লিষ্টৰ কথা মই তোমালোকক কৈ আছো ওকে কিন্তু voters বিলাকক একো নতুনকে ফিল আপ কৰিব নিদিয়ে use of pre-designed statements কি থাকিব তিনিখন তেওঁলোকৰ লগত স্টেটমেন্ট থাকিব statement number 1 pre-fill voter register for verification and correction already fill up kora thakibo matro voters nok dekhua hobo sauk and verify aru jodi kiba correction ase amak kok pre-filled ek number jar naam already electoral rolls ot ase moi telokor kotha koi asu statement number 2 jar naam electoral rolls ot thakibo lagisil kintu nai ji hokol eligible hoy 18 or 18 years above jar aru legal citizen of India hoy jar naam thakibo lagisil kintu nai so he details of eligible but unregistered voters statement 2 thakibo aru statement 3 ki thakibo prospective electors aged 17 plus eligible for enrollment in 2026 okay 17 plus mane aru ebosor pisot teolok 18 bosor hoi jabo so upojukto boyok teoloke pabo he karone statement 3 is about ki agontok dinot ji hokol mane ebosor pisot ji hokol eligible hobo so tinikhon statement thakibo ba tinta statement thakibo booth level officers hokolor usorot Etia aru eta important aspect hoise status of D voters doubtful voters or state mane dhora khetrot ki kora hobo ji hokolok doubtful voters buli koa hoise ji hokolok doubtful voters buli notify kora hoise teolokor status to booth level officers e ekkebare holoni koribo nware ei jontu ghore ghore jabo he status to holoni koribo pora khyamata teolokor nai he status to holoni koribo pora khyamata kebol matro kar logot ase foreigners tribunal or a court foreigners tribunal ba court or logot he ase so d voters ji hokol d voters boli sarkare jak d voters boli koise ba ji hokolok d voters boli ghokhito kora hoise mane dhara electoral rolls sarkare kwa nai ji hokolok election commission of India d voters boli security pradan korise security nohoy bar d voters boli notify korise telok d voters e hobo telokor status to khopokke holoni hoy na jay অন্তত এতিয়া নহয় quality control measures houses aru ketaman kotha ase special revision or houses without numbers apnaloke sage jane olopate opposition party eta birat dangor eta allegation logaisil on election commission of India je apnaloke bahut ghoror naam apnaloke zero boli dit hoise tar pra hetu as a correction measure election commission of India eta decision lole as houses without numbers okay jonbila ghoror etialege number dia hua nai ba zero boli number dia hoise hebilakok eta notional non zero number dia hobo like n1 n2 n3 tenekwa eta number dia hobo aru jar photo bilak blurred okay bhalke sposto hua nai ba okay
ইলিজিবল হৈ আছে ভালকে ধৰিব পৰা নাই আৰু নন হিউম্যান ইমেজেস এবিলাক ৰিপ্লেস হ'ব কিছুমান নন হিউম্যান ইমেজেস যদি আছে হেবিলাকো ৰিপ্লেস হ'ব বা কিছুমান ফটোজ যদি স্পষ্ট হৈ উঠা নাই হেবিলাকো ৰিপ্লেস হ'ব ওকে এইকেইটা বস্তু সোমাই আছে এতিয়া যদি আমি স্টেটমেন্ট কেটা চাও ওকে দিস ইজ এ কোয়েশ্চন consider the following statements regarding the special revision of electoral rolls in Assam statement number 1 the special intensive revision is being conducted in Assam alongside the nationwide SIR the special intensive revision is being conducted in Assam alongside the nationwide SIR ek number the voters status can be modified by booth level officers after household verification ekebare nohoy ami 2 ami mani lobo noarwe ketiao karon the voter status to teoloke modify koribo noare kebol matra kune paribo foreigners tribunal ba court number 3 under the special revision voters are not required to fill any form yes correct verification is done using statements 1 2 and 3 carried by BLOs it's absolutely correct okay voters bilake nija bhobia ke eku teoloke fill up koribo noare the qualifying date for enrolling new voters under this special revision is January 1st 2026 etu correct okay the qualifying date to etu hoy okay etu jodio apnalokak ta dia hua nai but this is also correct so ami which of the above statements are correct which of the above statements are correct so ami jodi sao 2 to ketia hoboy okay 2 to ketia hoboy noare okay 2 to jehetu ketia hobo noare ki hobo the so etia first kotha to enuka dhornor the special intensive revision is being conducted in Assam alongside the nationwide SIR okay so SIR juntu hoy special intensive revision hetu অসমৰ ক্ষেত্ৰত মানে nationwide SIR নহয় ন অসমৰ ক্ষেত্ৰত এটা বেলেগ এটা হৈ আছে বস্তুটো so statement 1 কি হ'ব wrong so অকল আমাৰ দুটা statement correct 3 and 4 so A is the right answer okay অসমৰ ক্ষেত্ৰত তো আমি SIR কি বুলি কয় আমি কন্ডাক্ট কৰা নাই ন okay যোনটো আমি তোমাৰ intensive আমি কও revision হেতু তো কন্ডাক্ট কৰা নাই nationwide আমি যোনটো কন্ডাক্ট কৰো হেতু কন্ডাক্ট কৰা নাই নহয় অসমৰ ক্ষেত্ৰত এটা স্পেশাল বস্তু হ'বলে গৈ আছে এটা বৃন্দাবনী বস্ত্ৰ ওকে বৃন্দাবনী বস্ত্ৰৰ কথা আমি সকলোৱে জানো আৰু কনটেক্সটো কি যে অসম চৰকাৰ অলপতে আমাৰ মাননীয় মুখ্যমন্ত্ৰী CM হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া লণ্ডনলৈ গৈছিল লণ্ডনত যোনটো ব্ৰিটিছ মিউজিয়াম আছে তেওঁলোকৰ লগত আমাৰ MOU এখন সাইন হৈছে যাৰ আন্ডাৰত 2027 ত তেওঁলোকে 18 মাহৰ বাবে লোনত অসমক বৃন্দাবনী বস্ত্ৰখন দিব আৰু আমি হে বৃন্দাবনী বস্ত্ৰখন গুৱাহাটীত থম আৰু গুৱাহাটীত আমি কত থম জিন্দাল গ্ৰুপে এটা মিউজিয়াম বনাবলৈ গৈ আছে 2027 লৈকে হে মিউজিয়ামটো তৈয়াৰ হৈ উঠিব ওকে হে মিউজিয়ামটো কিয় বনাবলৈ গৈ আছে কাৰণ ব্ৰিটিছ মিউজিয়ামৰ কিছুমান নিয়ম থাকে আমি জিটি মিউজিয়ামত বৃন্দাবনী বস্ত্ৰখন আমি থৈ দিব নোৱাৰো আৰু যেহেতু অসমত তেনেকুৱা মিউজিয়াম নাই যোনবিলাক মিউজিয়ামে ইন্টাৰনেশনাল ষ্টেণ্ডাৰ্ডৰ কিছুমান ৰুলছ এণ্ড ৰেগুলেশন ফুলফিল কৰে সো তেনেকুৱা মিউজিয়াম নাই সো নতুনকে এটা মিউজিয়াম বনাব লগা হৈছে যোনটো মিউজিয়ামে ইন্টাৰনেশনাল বা ব্ৰিটিছ মিউজিয়ামৰ যোনবিলাক ৰুলছ আছে সেই ৰুলছ বিলাক ফুলফিল কৰে মানে এলিজিবিলিটি ক্ৰাইটেৰিয়া আৰু বৃন্দাবনী বস্ত্ৰ এইটো এটা চাবলৈ গলে আইৰনি হয় জমনি হয় কাৰণ আমাৰে বস্তু আমি আনিবলে আমি এটা কাকতি মিনতি কৰিছো বস্তুটো আমাৰ হয় কিন্তু এতিয়া ক'ত আছে ব্ৰিটিছ মিউজিয়ামত আছে ওকে বৃন্দাবনী বস্ত্ৰ আপোনালোকে জানেই চাগে বৃন্দাবনী বস্ত্ৰ জড়িত হৈ আছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ সৈতে কোৱা হয় যে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ যেতিয়া পাটবাউসীত আছিল আমি সকলোৱে জানো যে কুশ ৰজা নৰনাৰায়ণে ওকে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱক সন্মান কৰিছিল তেখেতক পৃষ্ঠপোষকতা কৰিছিল অকল কুশ ৰজা নৰনাৰায়ণে নহয় তেখেতৰ ভাতৃ চিলাৰায়েও কৰিছিল সো তেখেত পাটবাউসীত থাকোতে এদিন মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱক কুশ ৰজাই মাতি পঠিয়াইছিল কুশ বিহাৰলৈ আৰু তেখেতক এটা অনুৰোধ কৰিছিল ওকে গুৰুজনাক অনুৰোধ কৰিছিল যে শ্ৰীকৃষ্ণৰ ভগৱান শ্ৰীকৃষ্ণৰ বাল্যকালৰ যোনবিলাক ইনসিডেন্টস বা ঘটনা হেবিলাক এখন কাপুৰত তেখেতে ফুটাই তুলিব পাৰিব নেকি তেতিয়া তেখেতে পাৰিম বুলি ক'লে সো তেখেতক গুটেখিনি বস্তু দিয়া হল ওকে তেখেতক গুটেখিনি বস্তু দিয়া হল তেখেতক ইনফেক্ট তাতি কুছি নামৰ এখন গাঁৱৰ বৰ ভুইয়াও পাতি দিয়া হল আৰু কোৱা হল যে আপোনালোকক বা আপোনাক যি সহায় লাগে গুটে গাঁৱৰ মানুহখিনিয়ে বা যি সহায় লাগে আপুনি গুটে সহায়খিনি হেখন গাঁৱৰ পৰা পাই যাব তাৰে লগে লগে বৃন্দাবনী বস্ত্ৰ তৈয়াৰ কৰাৰ যোনটো প্ৰক্ৰিয়া এই প্ৰক্ৰিয়াটো আৰম্ভ হল কোৱা হয় যে ঢেৰ হিপিনী জড়িত হৈ গল আৰু সেই হিপিনী সকলৰ লিডাৰ সেই হিপিনী সকলক লিড কৰিছিল গোপাল মথুৰা দাস আটা ওকে ডাঙৰীয়াই শ্ৰী শ্ৰী গোপাল মথুৰা দাস আটাই সেই গ্ৰুপটোৰ লিডাৰ আছিল আৰু লিড কৰিছিল আৰু অৱশেষত গৈ
এতিয়া বেলেগ বেলেগ সোর্সেসে বেলেগ বেলেগ কথা কয় এটা সোর্সৰ মতে 6 মাহ মান সময় লাগি গৈছিল 6 মাহ মান সময়ৰ মূৰত বৃন্দাবনী বস্ত্ৰখন তৈয়াৰ হৈ উঠিছিল আৰু যেতিয়া তৈয়াৰ হৈ উঠিছিল বৃন্দাবনী বস্ত্ৰখন ইমানে গধুৰ হৈছিল যে কেবাজনো মানুহে ডাঙিব লগা হৈছিল কেবাজনো মানুহে মিলি ডাঙিব লগা হৈছিল আৰু ফাইনালি বৃন্দাবনী বস্ত্ৰখন কোচবিহাৰলৈ নিয়া হৈছিল এখন জাহাজত কাৰণ ৰজাৰ ৰাজধানী আছিল কোচবিহাৰত সো ফাইনালি যেতিয়া বৃন্দাবনী বস্ত্ৰখন ৰজাক দেখুৱা হল ৰজা উৎফুল্লিত হৈ পৰিল ওকে ৰজা উৎফুল্লিত হৈ পৰিল কাৰণ ৰজাই কেতিয়াও বৃন্দাবনখন দেখা নাছিল সেই কাৰণে অনুৰোধ কৰিছিল বৃন্দাবনী বস্ত্ৰ বুলি আমি কিয় কওঁ কাৰণ ভগৱান শ্ৰী কৃষ্ণই বাল্যকালৰ সময়ত বৃন্দাবনত কটুৱাৰ ওকে বা বৃন্দাবনত কটুৱাৰ যোনবিলাক ইম্পৰ্টেন্ট ঘটনা তেখেতৰ জন্মই হওক ওকে কংসবধে হওক কালিয়া দমনে হওক বা বেলেগ বেলেগ যোনবিলাক ঘটনা পুতনা বধে হওক হেবিলাক বস্তু ধুনিয়াকে দেখুৱা হৈছে বিৰাট ধুনিয়াকে মানে তোমাৰ দেখুৱা হৈছে আৰু নানান ধৰণৰ বেলেগ বেলেগ ধৰণৰ খুটা ইউজ কৰা হৈছে নানা বৰণীয়া খুটা ইউজ কৰা হৈছে ইটস আ beautiful piece of cloth কিন্তু art and culture প্ৰেক্ষাপটৰ পৰাও ইয়াৰ এটা significance আছে মনত থবা তোমালোকে ঠিক আছে ফাইনালি তৈয়াৰ হৈ গল সো ৰিলিজিয়াছ পইণ্ট অফ ভিউৰ পৰা significance আছে ধাৰ্মিক significance তো আছে ধাৰ্মিক significance আছে তাৰে লগে লগে এটা আৰ্টিস্টিক significance আছে আৰু বাই দ্য ৱে কাপোৰখন আছিল ৰেশমৰ সিল্কৰ কাপোৰ আছিল বিৰাট ডাঙৰ কাপোৰ এতিয়া লণ্ডন মিউজিয়ামত যোনখন বৃন্দাবনী বস্ত্ৰ আমি এতিয়া আনিবলৈ লৈছো সেইখন বৃন্দাবনী বস্ত্ৰ কোৱা হৈছে কেৱল মাত্ৰ এটা সিঙ্গেল পিস হয় এই ডাঙৰ কাপোৰখনৰ সিঙ্গেল পিস হয় কিছুমান স্কলাৰ্ছে এইটো কয় যে যোনখন আসল বৃন্দাবনী বস্ত্ৰ আছিল সেইখন বৃন্দাবনী বস্ত্ৰ নাইকিয়া হৈ গল সেইখন আজি আমাৰ মাজত নাই এটা কাৰ কথা হসা কাৰ কথা মিছা আমি হেবিলাক কবলৈ নাযাও কিন্তু আমি এতিয়া এইটো মানি লোৱাটোৱে ঠিক হ'ব যে যোনখন বৃন্দাবনী বস্ত্ৰ এতিয়া অসমলৈ আহিব লৈছে হে অৰিজিনেল খনৰে এটা সৰু অংশ হয় কিন্তু গুটেইখন নাই কিন্তু ব্ৰিটিছ মিউজিয়ামৰ ওচৰত ওকে বিৰাট ইন্টাৰেষ্টিং আৰু মই কৈছো তোমালোকে এটা আৰ্টিস্টিক ভ্যালু আছে ইয়াৰ আৰ্টিস্টিক ভ্যালুটো কি কোৱা হয় যে এই গুটেই প্ৰক্ৰিয়াটোত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে নিজেই সুপাৰভাইজ কৰিছিল শিপিনী সকলক ওকে নিজেই দেখুৱাই দিছিল কত কেনেকুৱা কি থাকিব লাগে নিজেই দেখুৱাইছিল যাৰ ফলত অসমত সেইখিনি সময়ত এখন নতুন স্কুলে জন্ম লৈছিল যোনখন স্কুলক আমি ক'ব পাৰো আসাম স্কুল অফ টেক্সটাইল বা কামৰূপ স্কুল অফ টেক্সটাইল বুলি ক'ব পাৰো কাৰণ টেক্সটাইল মানে কি কাপোৰ কানি এইবিলাক টেক্সটাইলৰ লগত জড়িত সো নতুন ষ্টাইল এটাই জন্ম লৈছিল ওকে নতুন ষ্টাইল এটাই জন্ম লৈছিল মানে তুমি খুটাৰ সহায়ত কেনেকৈ কাপোৰত তুমি চিত্ৰ আঁকিব পাৰা সেই ষ্টাইলটোক আমি কওঁ কামৰূপ বা আসাম স্কুল অফ টেক্সটাইল বুলি ক'ব পাৰো সো তাৰ ফাউণ্ডাৰ ইন এ ৱে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ ওকে সো সেইখন বৃন্দাবনী বস্ত্ৰৰ লগত এতিয়া খুব কথা বতৰা চলি আছে এতিয়া চৰ্চাত আছে বৃন্দাবনী বস্ত্ৰ মই ইতিমধ্যে এইবিলাক কথা তোমালোকক কৈছোৱে ওকে আৰু ইয়াত জানিবলগীয়া কথা মাত্ৰ এটা আছে যে কোৱা হয় যে যেতিয়া বৃন্দাবনী বস্ত্ৰখন তৈয়াৰ হৈ উঠিছিল তেতিয়া 120 হাত ওকে দীঘল আছিলে 120 হাত মানে হাত ওকে আমি এতিয়াও হাত এজ এ ইউনিট অফ মেজাৰমেন্ট ইউজ কৰো কিন্তু ওকে গামে ভুৱে এতিয়াও মানুহে ইউজ কৰে এহাত দুহাত বুলি কয় সো 120 হাত দীঘল আছিল আৰু বহল কিমান আছিল 60 হাত বহল আছিল 60 হাত বহল মানে ব্ৰেথ ওকে কলোনিয়েল ডিসপোজাল যদি আমি চাও সো ওভাৰ দ্য টাইম ব্ৰিটিছ মিউজিয়ামত গৈ স্থান পালে যেতিয়া তোমাৰ অসমখন বা ইণ্ডিয়াখন যেতিয়া ব্ৰিটিছৰ শাসনত আছিল তেতিয়া ব্ৰিটিছ মিউজিয়ামে সেই বস্তুটো কালেক্ট কৰিছিল টিবেটৰ পৰা আৰু টিবেটৰ ক'ত আছিল জানেনে আপোনালোকে টিবেটৰ এটা বুদ্ধিষ্ট মনস্ট্ৰীত এই বৃন্দাবনী বস্ত্ৰখন আছিল সেই টিবেটত থকা বুদ্ধিষ্ট মনস্ট্ৰীৰ পৰা ব্ৰিটিছ মিউজিয়ামে কালেক্ট কৰিছে ব্ৰিটিছ মিউজিয়ামে ডাইৰেক্টলি অসম বা ইণ্ডিয়াৰ পৰাও কালেক্ট কৰা নাই টিবেটৰ পৰাহে তেওঁলোকৰ হাতলৈ গৈছে ওকে বৃন্দাবনী বস্ত্ৰৰ কথা যদি মই ক'বলৈ যাওঁ সো এতিয়া 2027ত অসমলৈ ঘূৰি আহিব মই কৈছো এইবিলাক ওকে মিউজিয়াম ইনফ্ৰাষ্ট্ৰাকচাৰৰ কথা মই কৈছো এই JSW গ্ৰুপ জিন্দাল গ্ৰুপে তেওঁলোকৰ CSR ইনিচিয়েটিভৰ অন্তৰ্গত তেওঁলোকে এটা অত্যাধুনিক ষ্টেট অফ দি আৰ্ট ইনফ্ৰাষ্ট্ৰাকচাৰ কি বুলি কয় মিউজিয়াম বনাব তেওঁলোকে ঠিক আছে এতিয়া বৃন্দাবনী বস্ত্ৰখনৰ এটা কালচাৰেল ডিপ্লোমেসি বুলিও ক'ব পাৰো এণ্ড হেৰিটেজ ৰিপেট্ৰিয়েশ্যন কালচাৰেল ডিপ্লোমেসি মানে কি কালচাৰৰ সহায়ত দুখন দেশৰ মাজত সম্পৰ্ক ভাল হৈছে ইণ্ডিয়া আৰু ইউনাইটেড কিংডমৰ মাজত সম্পৰ্কটো ভাল হোৱাৰ ভিত্তিটো কি কালচাৰ বিকজ বৃন্দাবনী বস্ত্ৰ ইজ কানেক্টেড উইথ কালচাৰ
So yake ami cultural diplomacy buli ko aro heritage repatriation. Okay, heritage mane repatriate korat hohai korise. The event reflects India's growing efforts in reclaiming and showcasing culturally significant artifacts taken during colonial rule. Okay, India azikali demand koribo loise je amar pora apnaloke bahut bostu loy apnaloke tat thoi dise aru etu matro arambhoni he. Etu matro arambhoni eneko aru dher bostu ase. এনেকো আৰু ঢেৰ বস্তু আছে যেনেকৈ কোহিনুৰৰ পৰা আদি কৰি আৰু ঢেৰ বস্তু আছে যোনবিলাক ব্ৰিটিছ মিউজিয়ামত আছে ইনফ্যাক্ট যদি কেতিয়াবা ব্ৰিটিছ মিউজিয়ামলৈ যোৱা ওকে তোমালোকে হয়তো দেখি এইটো আচৰিত হ'ব যে তাত ইট উইল লুক more like an Indian museum than British museum ওকে মানুহে এইটো কথাও কয় যে ইমানেই ইণ্ডিয়ান বস্তু আছে ইনফ্যাক্ট ঠিক আছে বাৰু এতিয়া দেৰ আয়ে দুৰুস্ত আয়ে হয় নাই এজ পিপল সে দেৰ আয়ে দুৰুস্ত আয়ে ঠিক আছে নাই ওমাতকে কোনাও ভালবা দেৰ আয়ে বা দুৰুস্ত আয়ে এতিয়া আমি আৰম্ভ কৰিছো সো আশা কৰো যে আগন্তুক দিনত আৰু বস্তু বিলাক আহিব তেওঁলোকৰ তাৰপৰা আৰু কেৱল মাত্ৰ লোনত নাহে মইতো আশা কৰো যে তেওঁলোকে ঘূৰাই দিব নিয়মতে ঘূৰাই দিব লাগে কাৰণ এইবিলাক আমাৰ বস্তু এনিৱে সো কালচাৰেল ডিপ্লোমেচিৰ ক্ষেত্ৰত সহায় কৰিব okay symbolically it reconnects the Assamese people with a historically and spiritually treasured object tied to Shankardev's legacy etia ami sao yar logot jorito eta proshno sao consider the following statements it was created under the guidance of Srimanta Shankardev during the patronage of the coast king Naranarayan absolutely correct hoine the tapestry originally consisted of woven illustrations of Krishna's life accompanied by verses written by Shankardev absolutely correct tatokol Sri Krishna's sobi bilak okay tatokol Bhagwan Sri Krishna's sobi bilake nasile tat Mahaprabhu Srimanta Shankardeve likha kisman verses u asile the British Museum acquired the entire intact vastra directly from Assam in 1904 absolutely incorrect prothom kotha intact hoi thokai nai moi tumalok koisu Brindavani bostrar matro eta onkho buli ko ami যোনটো অংশ এটা ব্রিটিশ মিউজিয়ামত আছে আৰু দ্বিতীয়টো কথা আসামৰ পৰা ডাইৰেক্টলি একুৱায়াৰ কৰা নাই মই তোমালোকক কৈছিলো টিবেটৰ পৰা একুৱায়াৰ কৰিছে so statement 3 is incorrect the Assam government is constructing a new museum to meet international conservation norms for its display in 2027 etu incorrect কাৰণ Assam government এ বনোৱা নাই অসম চৰকাৰে বনোৱা নাই জিন্দাল গ্ৰুপে বনাইছে তেওঁলোকৰ CSR corporate social responsibility হেজনটো ক্লজ থাকে তাৰ আন্ডাৰত বনাইছে জিন্দাল গ্ৰুপ So আমি কি পালো statement 1 correct statement 2 correct কেবল মাত্ৰ দুটা statement correct so which of the statements should is only 1 and 2 so a শুদ্ধ উত্তৰ হ'ব a okay এতিয়া আমি আগবাঢ়ি যাও ঠিক আছে Assam signs MOU with Google to build statewide AI capacity okay তোমালোকক আৰু বেলেগকে AI ৰ কথা কোৱাৰ কোনো দৰকাৰ নাই আমি সকলোৱে জানো যে AI কিমান ডাঙৰ এটা it has become a huge thing right AI is like AI has taken everybody by surprise AI bhal gunu ase AI beya gunu ase kintu etia Assam sarkare AI juntu potential world khon change korar for the better bhalor phale loi jwar juntu potential he potential to harness koribole khojise Assam sarkarer he karone Google or logot ami MOU sign korisu amar juntu Assam sarkarer juntu AI potential AI capacity hetuk aru aguai loi jabole ba hetuk aru strengthen koribole ami a MOU khon sign korisu okay context to ki Assam government has signed an agreement with Google to develop artificial intelligence capabilities across state departments amar junbilak Assam sarkarer junbilak state departments ji hokol manu jorito hoy ase jate he hokol manuhok ami AI kiman eta powerful tool hobo pare AI joriodi amar kam kaj bila khunkale hek hobo bahut beshi efficient hoy jam ami he bilak bostu hikabole eta jotno kora hobo aims to position Assam as India's AI hub in the northeast এই এফৰ্টটোৰ ভিজন কি যাতে আমি অসমক ইণ্ডিয়াৰ AI হাব হিচাপে আমি দেখাব পাৰো ইন দা নৰ্থ ইষ্ট ওকে নৰ্থ ইষ্টত ইণ্ডিয়াৰ AI হাব হিচাপে আমি অসমক আমি দেখাব পাৰো কি ফিচাৰ্স অফ দি এগ্ৰিমেন্ট ওকে গুগল ক্লাউড কি প্ৰভাইড কৰিব ওকে গুগলৰ এটা অংশৰ নাম গুগল ক্লাউড সো কি প্ৰভাইড কৰিব টেকনিক্যাল কোঅপাৰেচন কি প্ৰভাইড কৰিব মনত থবাই টেকনিক্যাল অকল টেকনিক্যাল কোঅপাৰেচনে প্ৰভাইড কৰিব অবভিয়াসলি আৰু নহম কি লাগে হয় না আমাক তো লজিষ্টিক্যাল কোঅপাৰেচন নালাগে আমাক ইনফ্ৰাষ্ট্ৰাকচাৰাল কোঅপাৰেচনো নালাগে আমাক কি লাগে মাত্ৰ তেওঁলোকৰ জন্য টেকনিক্যাল নো হাউ তেওঁলোকৰ নলেজ খিনি শেয়াৰ কৰিলে হল হয় না টুলস টু এনহান্স এডমিনিষ্ট্ৰেটিভ এফিচিয়েন্সি তেওঁলোকে আমাক টুলস কিছুমানো দিব support for capacity building of government officers obviously capacity building মানে কি যোনটো ক্যাপাসিটিত মই কাম কৰি আছো হে ক্যাপাসিটিটো আৰু ওপৰলে লৈ যোৱা ওকে মানে মোক নতুন নতুন বস্তু শিকোৱা that is the meaning of capacity building
Focus on using AI to ensure transparency, obviously. Transparent ho jabo bostu bilak bahut agotke. Faster service delivery and improved governance. Okay? Number 3, AI Center of Excellence. Okham Sarkare, Assam will also establish an Artificial Intelligence Excellence Center. Etu kinu khube important point. Okay, bahut besi important point etu. Je Assam ki establish koribo an Artificial Intelligence Excellence Center with Google support. Obviously, Google support koribo. Kintu Assam establish koribo. Purpose ki develop scalable AI solutions for governance, build internal AI research and innovation capacity. Amar Okhomodo AI research arombo hobo, innovations ahibo, AI ohar loge loge innovations ahibo. Apnaloke dekhise sage Instagram, Facebook ba Twitter ot AI hohayot kiman ami bhal bhal bostu create korisu. Okay, innovation use kori kino tare loge loge beya beya bostu ahise kintu. Okay, that is one gamble you have to take. At the end of the day, we have to take a call. AI is a double-edged sword, let me tell you. Okay, jate Frankenstein hoy na jay. Etia Netflix ot ekhon notun movie ahise. I mean, although the story of Frankenstein is very, very old. Okay, I mean, we have to ensure that AI doesn't become our Frankenstein. Okay, build internal AI research and innovation capacity, strengthen citizen-centric services through automation, data analytics, and predictive systems. Mane kisman, what is the meaning of a predictive system? Junbilak bostue predict koribo pare. Agotiake amak agjanoni dibo pare jate ami hotorko hoi thako. Aru jate ami steps lobo paru. Okay? Etia ahokson ami ei question to solve koriboloi jotno koru. With reference to Assam's recent AI collaboration with Google, consider the following statements. With reference to Assam's recent AI collaboration with Google, consider the following statements. The agreement involves Google Cloud extending technical cooperation to state government departments for AI adoption. Absolutely correct. Okay. Google Cloud e amak ki dibo? Google Cloud e amak dibo technical cooperation. Absolutely correct. There's no doubt about it. The initiative aims to position Assam as India's AI hub in the entire eastern region, including all hill states. Yat, baki sob thik asil, kintu in the entire eastern region boli dise, eastern region boli kole Bengalu ahi jay, mane West Bengalu ahi jay. So that is not the case. Karon okol northeast ore India's AI hub boli project koribo. So this is incorrect. The AI Center of Excellence proposed under the agreement is intended to improve citizen-centric governance. Yes, absolutely correct. The agreement mandates that Google will directly manage AI-based public services on behalf of the government. Je Google e gute zizi services ya dibo AI-based services. Okhom Sarkare manage nokore. Google e Okhom Sarkaror behalf of manage koribo. This is absolutely incorrect. Sob bostu Okhom Sarkare manage koribo. Okhom Sarkarok help kune koribo back ender pra Google e. Knowledge partner kun hoy Google. That's it. So ami keta statements bhul palo. Statement number 3 and 4. So 3 and 4 question. 2 and 4 are wrong. Which of the above statements are correct? The above statements are correct. Kun keta correct? 1 and 3. 1 and 3 ase na? Yes, 1 and 3. These two. So 1 is correct and 3 is correct. So 1 and 3 only options. 1 number option to correct sobo. Hoine? Correct hobo. Let's go to the next thing. White-winged wood duck deoha. Okay, obostha khub beya. Deohar obostha khub beya. So ami najanui amar sampod bilakok keneke protect koribo lage. Although ami ki boli koy amar state bird or status to ami hekarne disilu jate hoinkhya barhok kinu hoinkhya borha nai. The efforts haven't been fruitful enough. Hoinkhya boronso komi komi goi ase. Species overview. White-winged wood duck. Okay, Asaconis scutulata. Assam state bird. Ki hoy swa Okhomor state bird hoy. Ami jikono sorair kotha pata nai, ami Okhomor state bird kotha pati asu. Assam state bird since 2003, locally called deoha, culturally revered and ecologically significant. So ha jonik ami deo boli koisu. Deor ortho ki bhagavan, ta mane culturally revered hoboi lagibo no. Ebilage to mor bostu bhal lage aru tumalokor bhal lagibo lage. So ami sorai gorake bhagavan logot tulona korar ortho to ki je ami sorai jonik ami সংৰক্ষণ কৰিব লাগে আমি পঢ়া নাই দ্যাটস এ বেলেগ কিন্তু ইয়াৰো এটা ইন্টেনশন আছে আমি দেও হা বুলি কো ইমান ধুনিয়া এটা সিস্টেম তথাপিও আমি পাৰা নাই এজনী চৰাইৰ বা এটো প্ৰজাতিৰ সংখ্যা বঢ়াবলৈ আমি তথাপিও বিফল হৈছো classified as critically endangered in the IUCN
Okay, IUCN or Junkhon red list thake. IUCN red list 2024 or Junkhon list eluke publish korisil. Hey list khonot tumar white winged wood ducker naam ullekh ase as a critically endangered. CR mane not just endangered, critically endangered mane অৱস্থা খুবেই বেয়া, খুবেই বেয়া। আমি যদি খুব সোনকালে যদি কিবা এটা পদক্ষেপ নলও বিলুপ্ত হৈ পৰিব, বিলুপ্ত হৈ যাব, it will go extinct. Current population status WTI, okay, WTI preliminary survey mode ki WTI preliminary survey mode Assam or Arunachalot milai, not just Assam plus Arunachalot milai approximately just 300 individuals left in northeast India. In the entire northeast India matro dukhon state ot ase tamane Assam plus Arunachal Pradesh WTI mode. Population decline 2090, okay, 1990 350 asile 1990 sonot 350 joni asile 350 or para 200 hoy gol matro etia matro 200 2021 ot 200 etu bhal sign nohoy kintu aru majority mane okhomot jiman bilak sorai ase deoha ba white wing wood duck okhomot jiman ase it is restricted to Upper Dihing, okay, West Block, okay, Upper Dihing Reserve Forest Tinsukia, okay, Dihing Patkai tu ase aru মই তোমালোকক কম আটাইতকে বেছি বুলি কলে ভুল হ'ব অসমত যত যত হোৱাইট উইংড উড ডাক আমি পাও সবতে সংখ্যা কমি কমি আহিছে মাত্ৰ নামেৰিতহে অলপ সংখ্যা বাঢ়িছে হোৱাইট উইংড উড ডাকৰ সংখ্যা কেৱল মাত্ৰ নামেৰিত বাঢ়িছে ওকে বাকি সবতে সংখ্যা আৰু কমিহে গৈছে সো এনিৱে ওকে হ্যাবিটাট ডিস্ট্ৰিবিউশন ইন আসাম আমি যদি চাও স্ট্ৰং হোল্ডস কত আমি আটাইতকে বেছি পৰিমাণে পাও white winged wood duck Dihing Patkai National Park, Dihing Patkai National Park, Upper Dihing Reserve Forest, Nameri National Park. Only habitat with slight population increase. All of follow bahise Nameri National Park, Dihing Patkai National Park, Upper Dihing Reserve Forest aru Nameri National Park. Small fragmented population ami ebilakotu pao okay nupua nohoy kintu horo honkhok ami ei tinikhon mane ei tinita thait pao হয় না দুখন তাৰে ভিতৰত ন্যাশনাল পাৰ্ক এখন হে ৰিজাৰ্ভ ফৰেষ্ট স্মল ফ্ৰেগমেন্টেড পপুলেশন সোনাই ৰূপাইটো পাও সোনাই ৰূপাই ওয়াইল্ড লাইফ সেঞ্চুৰীত পাও হলংগাপাৰ গিবন সেঞ্চুৰীত পাও নামবৰত পাও ডুমডুমা ডাঙৰি তৰানী বুঢ়ী দিহিং লামডিং ওকে ৰিজাৰ্ভ ফৰেষ্ট এবিলাকত পাও হোৱাইট উইংড উড ডাক হিষ্টৰিকেল গ্লোবালি যদি আমি চাও গ্লোবালি হোৱাইট উইংড উড ডাকৰ মই তোমালোকক কৈ থও গ্লোবালি অৱস্থা বেয়া Globally অৱস্থা খুব উছনীয় তাৰ কাৰণো আছে historically widespread across গুটে eastern south asia পোৱা গৈছিল এসময়ত eastern part of south asia বুলি কলে obviously okay eastern part বুলি কলে ইন্ডিয়াৰ এটা পাৰ্ট আহি যাব মানে ইন্ডিয়া is a part of south asia okay পাকিস্তানৰ কথা কোৱা নাই eastern বুলি কলে ইন্ডিয়াৰ eastern part টো বুজাইছে হয়নে নহয় বাংলাদেশ south asia তো পায় তাৰ পৰা যে South East Asia বুলি কলে ভালকে নিশ্চয় জানাই আমি যে ASEAN গ্ৰুপ টু কো থাইল্যান্ড কম্বোডিয়া লাওস ফিলিপিনস সিঙ্গাপুৰ মালয়েছিয়া হেবিলাক সব South East Asia বুলি কও আমি and Western Indonesian archipelago okay Indonesia itself is a part of South East Asia now extinct in many former range states small populations remain in Sumatra okay Sumatra is a part of Indonesia Cambodia এখন দেশ হয় Northern Myanmar আকৌ Myanmar এখন দেশ হয় আৰু Western Thailand more than 80% global decline over 3 generations baba over 3 generations bigoto 3ta generation not 80% decline hoise 80% decline iman bese decline ki hoise karon homu ki causes of decline wetland habitat loss inside forest ecosystems wetland nohua hoy goise হয় না আমাৰ সোন কি বুলি কয় গুৱাহাটীতে ওকে দীপৰ বিলক আমি ভালকে প্ৰিজাৰ্ভ কৰিবলৈ পৰা নাই মাজে মাজে শুনা পাও যে দীপৰ বিল যাবগে দীপৰ বিলক আমি যি কোনো অৱস্থাতে আমি দীপৰ বিলক প্ৰিজাৰ্ভ কৰিব লাগিব ওকে ৰামসাৰ লিষ্টত থকা একমাত্ৰ বিলটোৱে হৈছে দীপৰ বিল মানে মই অসমৰ কথা কৈছো ওকে সো ওয়েটল্যান্ডস বিলা কমি গৈছে ন ডিফৰেষ্টেশন গছ গছনি নোহোৱা হৈছে হ্যাবিটাট ফ্ৰেগমেন্টেশন থাকিব কত চৰাই বিলা pollution and disturbance of forest wetlands hunting and egg collection sikaror victim hoise egg collection small isolated subpopulations leading to genetic bottleneck risks
okay small telukoko lage no telukoko amak jeneke friends lage ami bhabu he telukok friends nalage soboke friends lage soboke hongini lage ba soboke company lage jetia ami small kori goi asu they can become victims of their surroundings. Let's try to solve this question. With reference to the conservation status and ecology of the white-winged wood duck, consider the following statements. The species' global population has declined by more than 80% over the last 3 generations. Absolutely correct. Absolutely correct. Last 3 generations or 80%. Okay? By more than 80% over the last 3 generations. Buli ami kobo paru. Last 3 generations, ebar ami check korilo. যে more than 80% আছিল exactly নে 80% আছিল এবাৰ আমি চেক কৰিলো ঠিক আছে সো more than 80% ঠিক আছে more than 80% আমি এটা exactly 80% বুলি ক'ব নোৱাৰো more than 80% so this is correct. In Assam, Nameri National Park is currently the only habitat that has shown a slight increase in population. My koiswe correct. The species is listed as endangered in the IUCN Red List 2024. Incorrect. Critically endangered. Yara C lagibo. Critically endangered. It is not just endangered. Critically endangered. Historically, the distribution of this species extended across parts of Southeast Asia and the Western Indonesian archipelago. Correct. So 1, 2, and 4. 1, 2, and 4 ase na? Ase. Okay. Number 3 is correct. 1, 2, and 4. Okay. And let's move to the last part of today's analysis, which is Great Assam School Shakeout Program. Actually, the International Day palon kora hedna khone ami launch korisu October 16th. Context and launch. Great Assam School Shakeout Program launched on 16th October. Ketia 16th October ami launch korisu karon International Day hoy 16th October to International Shakeout Day. Ki hoy International Shakeout Day. International Shakeout Day. মানে কি একেবাৰে সিম্পল ভাষাত আৰ্থকুৱেক প্ৰোন এৰিয়াজ বিলাক বা আৰ্থকুৱেকৰ কাৰণে যাতে আমি এলাৰ্ট হৈ থাকো যাতে আমি ৰেডি থাকো হাজু হৈ থাকো হে মতে আমাক প্ৰস্তুত কৰি তুলিবলৈ এটা দিন ধাৰ্য কৰা হৈছে ইন্টাৰনেশ্যনেল শেক আউট ডে হেদিনাখন লঞ্চ হৈছিল কি গ্ৰেট আসাম স্কুল শেক আউট প্ৰগ্ৰাম স্কুলৰ ষ্টুডেন্টস বিলাকক স্কুল ষ্টাফ সকলোকে প্ৰশিক্ষণ দিয়া হৈছিল অৰ্গেনাইজড বাই ASDMA Assam State Disaster Management Authority organized by ASDMA in collaboration with the Department of School Education. Okay, Department of School Education, UNICEF, Assam acted. Okay, Department of School Education beleg or UNICEF beleg. E tinita bostu humai ase. ASDMA humai ase, Assam Sarkar humai ase, aru Department of School Education. Mane tomar he, tomar Assam Sarkare Department of School Education, Assam Sarkaror aru UNICEF humai ase. Scale and coverage. One of Assam's largest school safety initiatives. Ajiloke Zimanot School Safety Initiative hoise. It is one of Assam's largest school safety initiatives. 7 lakh students, mane 7 lakhot koyo besi students cover korise ei initiative to 19,000 mane 1,000 not 19,000 1,936 okay 1936 kon school cover korise 157 revenue circle cover korise aru 35 kon 35 districts have also been covered. And you can well imagine how extensive this program is. Objective and design. Objective kiki. Aim to inculcate safety consciousness and life-saving skills among students and school staff. Okay, safety consciousness, life-saving skills bilak jate instill korbo pare. Jodi in the case of any natural calamity, jate students bilake nijoke bosabo pare. At the same time, jate onyo manhoko bosabo pare. Life-saving skills, no? Safety consciousness. Conducted earthquake and fire evacuation drills to simulate real world emergencies. Okay, duta bostu conduct kora hoy. Earthquake ahile ki koribo ba ki koribo lage. So eta simulation ba eta tenekwa type eta environment okay create kora hoy. Aru fire jui lagile keneke evacuate koribo lage ki koribo lage hebila bostu hikwa goisile. Part of a wider attempt to build a culture of preparedness in the education system. Okay, আমি যে স্কুলত যাও কেবল মাত্ৰ এতিয়া ওকে মোৰ ভাল লাগিছে যে এতিয়া আমাৰ এটো ৰিয়েলাইজেশন হৈছে যে কেবল মাত্ৰ পঢ়াত বা কি বুলি কয় কেবল মাত্ৰ কিতাপত থকা বস্তুবিলাকৰ লগত আমি জ্ঞাত হলেই নহব আমি দিন দুনিয়াৰ
কথাও জানিব লাগিব আমি বহুত কথা শিকিব লাগিব তেতিয়া আমি ভৱিষ্যত মানে ধৰা আমাৰ জীৱনত আগবাঢ়ি যাব পাৰিম সো দিস ইজ আ ওয়ান্ডারফুল ইনিশিয়েটিভ আৰু বিশেষকৈ অসমৰ ক্ষেত্ৰত বহুত বেছি লাগতিয়াল কাৰণ তোমালোকে নিশ্চয় জানে অসম ইজ unfortunately located in one of the worst earthquake prone areas. Okay, capacity building, train multiple institutional structures, school disaster management committee সবকে ট্ৰেইন কৰে okay স্কুলৰ disaster management committee থাকে তেওঁলোকৰ মেম্বাৰছ সমূহক ট্ৰেইন কৰে school safety task teams স্কুলৰ safety task teams কো ট্ৰেইন কৰে focal point teachers সমূহকো ট্ৰেইন কৰে focus on identifying resource gaps jodi kiba resource gaps ase hebilak identify kore okay resource gaps mane ki mane gaps bilak kot ase okay potokke jodi hosa orthot jodi ghotna to hoy jay tetia to sob bostu dhongkho hoy jabo pare so etiai ami gaps bilak identify koribo lagibo he karone eta enekwa eta poristiti create kora hoy jate he gap bilak ulai porok aru jate ami gap bilak fill up koribo paro jodi he gaps bilak ase response limitations are improving readiness broader significance to ki it supports Assam's goal of becoming a disaster resilient state Asom ekhon disaster resilient state hobole goi ase je prakitik durjog ahile ami absorb koribo para khyamata to thakibo lagibo so disaster resilient state empowers students as safety ambassadors okay safety ambassadors okay hurakhar dut it empowers students as safety ambassadors spreading DRR, disaster risk reduction awareness at the household and community level, encourages schools to adopt routine preparedness activities as part of institutional culture. Aru yate moi apnalokak jonabole khojisu je there is already something known as International Shakeout Day. It is an annual global earthquake preparedness event held on the 3rd Thursday of October mahor 3 number Thursday to 3 number Brihaspatibare hoy that encourages people to practice earthquake safety drills like drop, cover and hold on. It serves as a reminder that earthquakes can happen anywhere and provides an opportunity for individuals, schools, businesses and communities to practice how to protect themselves during a tremor. Okay, this is self-explanatory. Now let's try to solve a question. Which reference to the Great Assam School Shakeout Program consider the following statements? GASSP buli ko ami short form acronym hoy. GASSP was launched on International Shakeout Day and is one of the largest school-based disaster preparedness initiatives in Assam. Absolutely correct. There's no doubt about it. Okay, correct. UNICEF Assam served as the program's implementation partner responsible for executing the evacuation drills and trainings. Nohoy. UNICEF implement nokore, it will not execute the evacuation drills and trainings. Evacuation drills or trainings bela kune execute koribo amar ASDMA, Assam State Disaster Management Authority. UNICEF kiyo involve hoy ase because UNICEF involved thakibo hoy no because UNICEF for C mane ki C mane children because it was a school program hoy so UNICEF is involved. But UNICEF is not responsible for executing the evacuation drills. Hebilakor teolok adequate people nohoy. Okay. United Nations International Children Emergency Fund hoy UNICEF. So eto bhul. The program focused exclusively on earthquake preparedness without addressing fire evacuation. Eto bhul. But malokok koisule apnalokok koisule je okol earthquake preparedness nohoy. Jui lagileo keneke evacuate koribo lage hebilako hikwa hoy. GASSP strengthened institutional linkages among schools, local administration, and community volunteers to enhance coordinated disaster response. This is absolutely correct. So, duta bhul, duta shuddha. Shuddha keda kun keda asile? Shuddha keda asile 1 aru 4. So, ami tolole jao 1 aru 4 asane nai? 1 aru 4 ase. So, this is the right answer. Right answer to ki? Right answer to hoise 3, 1 and 4. 1 and 4. Okay? Ati ami agbahi jao. So, yare loge loge amar azir session to hek hoise, kintu session to hek hor age moi apnalokok amar smart books or kotha moi kobole bisaru je mut 17 খন smart book ase prelims or babe 10 খন smart book ar mains or babe 7 খন smart book. Okay, smart book bilak ami oti kostore toyar kori uliaisu ar smart book bilak apnaloke Asomia madhyamote pabo, Ingraji madhyamote pabo, aru jodi apnalok
কে আজিৰ এই ক্লাছটো কৰি ভাল পাইছে সো মই আকৌ আপোনালোকক লগ পাম এবাৰ আগন্তুক শনিবাৰে মই আকৌ লগ পাম আপোনালোকক প্ৰত্যেক শনিবাৰে মই এনেকুৱা এনালিসিস ভিডিওস লৈ আহি থাকিম সো আপোনালোকে এই নম্বৰত যোগাযোগ কৰিব পাৰে স্মাৰ্ট বুকস বিলাকৰ কাৰণে আজিয়ে যোগাযোগ কৰক স্মাৰ্ট বুকস বিলাক বহুত ভাল আমাৰ আমি বহুত ভাল কমেন্টস পাইছো সো এইবিলাক চাওক total 17 sets of smart books are there out of which 10 smart books for prelims and 7 smart books are for mains aru by the way amar CACP IAS Academy in the last 7 years we have produced more than 500 civil service officers more than 500 civil service officers jodi apnalok naam sam lage ami namor saite apnalokor logot sob data share korim apnaloke amak phone korile hol we have produced more than 500 civil service officers in the last 7 years okay so yare loge thank you so much okay thank you so much namaskar joy akhom aru moi ako log pam apnalokok so take care have a great weekend aru see you all on next Saturday namaskar